हाय फ्रेंड्स, आज असम असेंबली में ओल्ड पेंशन की मांग रखी गई। ये मांग रखा शिवसागर के एमएलए अखिल गगৈ ने। आइए सुनते हैं उन्होंने क्या कहा। 25 বছৰ চাকৰি কৰিও মাত্ৰ 10,000 বা 12,000 টকাৰ পেঞ্চন পায়, এইটো কিমান ভয়াবহ অন্যায় কথা। সেইকাৰণে মই সকলোকে একেলগতে বুদ্ধি আজি পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰিবৰ কাৰণে সকলোকে হাত জোৰ কৰি মই অনুৰোধ জনাইছোঁ। अखिल गगৈ का ओल्ड पेंशन की मांग को सपोर्ट मिला कांग्रेस, AIDF के साथ ही बाकी विरोधी दलों का। आइए सुनते हैं विरोधी दल के MLAs ने इस बारे में क्या कहा। আঁচনিৰ পৰিৱৰ্তে পুৰণি পেঞ্চন আঁচনি আকৌ লাগু হ'ব লাগে, এই প্ৰস্তাৱক আমি আমাৰ কংগ্ৰেছ বিধায়িনী দলে সম্পূৰ্ণভাৱে সমৰ্থন জনাইছো। আৰু আমাৰ কংগ্ৰেছ দলৰ মুকলিকৈ সিদ্ধান্ত কেন্দ্ৰীয় নেতৃত্বৰ যে যিকেইখন ৰাজ্যত আহি থকা দিনত কংগ্ৰেছ দলে শাসন কৰিব, সকলো ৰাজ্যতে নতুন পেঞ্চন আঁচনিৰ পৰিৱৰ্তে পুৰণি পেঞ্চন আঁচনি বলবৎ কৰা হ'ব। আমাৰ কি আছে, যদি সঁচাকৈ আমি ভাল আগবাঢ়িছো তেতিয়াহ'লে কিয় আমি পুৰণি পেঞ্চন দিব পৰা নাই? এইবিলাক কিয় আমি নতুন নতুন স্কিম ওলাই মানুহবিলাকক ডিপ্ৰাইভ কৰি আছো? पर गवर्नमेंट की तरफ से चंद्रमोहन पटवारी ने इस प्रस्ताव को सिरे से खारिज कर दिया। OPS তো নহব। এতিয়া এই স্কিমটো মতে আমাৰ যিখিনি পইচা জমা হ'ব 10% প্লাস 14% অসম চৰকাৰৰ, এই গোটেই পইচাখিনি যে জমা হ'ব তাৰ পৰা 60% পইচা এটা নিউ পেঞ্চন পলিচি মতে তেওঁলোকে পাব। এতিয়ালৈকে লাগু হোৱা নাই, UPS পৰীক্ষা কৰি আছে, ফাইনেন্স ডিপাৰ্টমেণ্টে প্ৰচেছ কৰি আছে। গতিকে প্ৰচেছ কৰাৰ পিছত যদি UPS বেছি বেনিফিটেড কৰে কৰ্মচাৰীসকলক আমি UPS দিম, যদি NPS বেনিফিট কৰে NPS দিয়া হ'ব। গতিকে OPS নহয়, NPS হ'ব। गवर्नमेंट की तरफ से जब बोला गया कि OPS नहीं होगा, NPS या UPSC होगा, तब अखिल गगৈ के साथ ही बाकी अपोजिशन MLAs ने सदन में हंगामा किया। उसके चलते अखिल गगৈ को दिन भर के लिए सदन से निलंबित भी किया गया। ওল্ড পেঞ্চন বিচাৰে নে নিবিচাৰে আমাক ডিভিজন লাগে। চৰকাৰে কৰ্মচাৰীক পেঞ্চন দিব নোখোজে। फ्रेंड्स, थैंक यू फॉर वॉचिंग। इससे खबर पाने के लिए आप हमारे चैनल को जरूर सब्सक्राइब करें।